আজি আমি আহিছোঁ তো আমি 2019 চনতে আমাৰ হাগ্ৰামা মহিলা ৰিচাৰে নিৰ্মাণ কৰা মঠংগুৰি সমষ্টিৰ অন্তৰ্গত যিটো ডেভেলপমেণ্ট ব্লক এইটো বাজিগাঁও পথাৰত নিৰ্মাণ কৰা হৈছিলে। তো আমি চালোঁ দেখা পালোঁ যে এই ডেভেলপমেণ্ট ব্লকৰ যিটো কাৰ্যালয় এই কাৰ্যালয়টোৰ যিটো অৱস্থা এই অৱস্থাটো আমি চাই বহুত দুখিত হৈছোঁ। আমি মানে লজ্জা পাইছোঁ যে ইমান ডাংখুব মাৰি থকা সত্ত্বেও আজি এই নিৰ্মাণ হোৱা অফিচত মানে কাৰ্যকৰী তেওঁলোকে কৰিব পৰা নাই। ইয়াৰ কাৰণে আমি লজ্জাজনক বুলি আমি ভাবিছোঁ। কি ক'ব বিচাৰিব যিটো প্ৰমোদ বৰা ডাঙৰীয়াই কয় যে উন্নয়ন কৰিব, উন্নয়ন খণ্ডৰ এই অৱস্থা? আমি এইটোৱে চাইছোঁ যে তেখেতে খালি মুখেৰে কয় কিন্তু কামত একো নাই। আমাৰ BPF চৰকাৰে হাগ্ৰামা মহিলা ৰিচাৰে যিখিনি নিৰ্মাণ কৰি থৈ গৈছিল এইখিনি নিৰ্মাণ কৰি থৈ যোৱাখিনিতো তেখেতে অফিচিয়েলি কোনো কাম এটা কৰিব পৰা নাই। চাওক, আমাৰ ডেভেলপমেণ্ট ব্লকত যিখিনি আমাৰ দৰিদ্ৰ মানুহৰ কাম কাজ হয় ইমান কষ্টৰে বৰপেটা ৰোডত যায়। তো ইয়াৰ কাৰণে আমাৰ হাগ্ৰামা মহিলা ৰিচাৰে বাজিগাঁও পথাৰত নিৰ্মাণ কৰিছিল এটা ডেভেলপমেণ্ট অফিচ। সেই অফিচটো ইমান সুন্দৰভাৱে নিৰ্মাণ কৰিছে, সেই অফিচটো আজিলৈকে কাৰ্যকৰী কৰিব পৰা নাই। আপোনালোকে নিশ্চয় চাইছে এই অফিচৰ আশে পাশে দুনিয়াৰ জংঘল হাবি। তো এতিয়া কি চক্ৰান্ত কৰিছে আমি যিটো জানামতে তেওঁলোকে জালাত মানে তেওঁলোকে এই ডেভেলপমেণ্ট ব্লকটো নিব খুজিছে। তাত আমি মানে কেতিয়াও আমি মানি নলওঁ। আমি দৰকাৰ হ'লে আমি মঠংগুৰি সমষ্টিৰ যিমান ৰাইজ আছে ৰাইজসকলৰ আমি সহযোগত এইটো যিকোনো প্ৰকাৰে আমি প্ৰটেক্ট কৰিম আৰু এই ব্লকটো আমি যিকোনো প্ৰকাৰে আমাৰ মঠংগুৰি সমষ্টিৰ অন্তৰ্গত আমি ৰাখিমেই। গতিকে কেতিয়াও আমি এইটো যাব নিদিওঁ। প্ৰমোদ বড়োৰ যিটো কৌশল এই কৌশলটো আমি কেতিয়াও ছাকচেছ হ'ব নিদিওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।